Good morning everyone. এই ভিডিওটো দুটা টপিকৰ ওপৰত আলোচনা কৰা হ'ব। প্লিজ ভিডিওটো আপোনালোকে সম্পূৰ্ণ কৰি চাব। যিমানখিনি ক্যান্ডিডেট আছে আপোনালোকৰ সহায় লাগিব। গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ কৰি চালে নিশ্চয় সকলো ল'ৰা ছোৱালীৰে লাভ হ'ব। প্ৰথম টপিকটো মই অসম পুলিচৰ সকলো পোষ্টৰ বাবে আলোচনা কৰিছো। মানে আপোনালোক বহুতে মোক সুধি আছে যে অসম পুলিচৰ যে পোষ্ট বাঢ়িছে কোট কোট পোষ্ট বাঢ়িছে কেনেকৈ পোষ্ট বাঢ়িছে কিমান পোষ্ট বাঢ়িছে এনেকুৱা ধৰণৰ কোৱেশ্চন সুধি আছে। সেইখিনিৰ এনসাৰ মই আপোনালোকক এটা ভাষাত যদি দিব বিচাৰো তেতিয়া হলে কি আপোনালোকক এটা কথাই কম যে অফিচিয়ালি কোনো ধৰণৰ পোষ্ট বঢ়া নাই আৰু পোষ্ট বাঢ়িলে এতিয়া আপোনালোকে নিশ্চয় গম পালে হয়। এতিয়া আপোনালোকে যে সুধি আছে কেনেকৈ গম পাইছে এইবোৰটো নাজানো হয়তো অসমত এতিয়া ইউটিউবত মানে ভিডিওটো অভাৱ নাই পোষ্ট বাঢ়িছে কিবা বাঢ়িছে মানে এবি ইউবিৰ ক্ষেত্ৰত যিখিনি পোষ্ট আছিল সেইখিনিৰ পিছত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে জনালে যে প্ৰায় 6400 ৰো অধিক পোষ্টৰ বাবে প্ৰায় বুলি কোৱাৰ পিছত বা প্লাস এটা দিয়াৰ পিছত লৰা ছোৱালী মনত কি আহে পোষ্ট বঢ়া শব্দটো আহে 6400 বুলি কোৱাৰ লগে লগে যে ইমান পোষ্ট ক'ত আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন নিশ্চয় আহিছে। ইন্টাৰভিউটো 3 অক্টোবৰৰ পৰা বুলি যেতিয়া আহিলে আপডেটটো তেতিয়া লৰা ছোৱালী মনত আহিলে হয়তো তাৰে ওপৰত আপোনালোকে সুধি আছে। এতিয়া কথাটো হল কি অকল এবি ইউবি নহয় অসম পুলিচৰ যেটো ডিপাৰ্টমেন্ট আছে তাতে গোটেইখিনি পোষ্টৰ লোক লগাই 6400 তাতে ধৰা হৈছে। তাতে কিমান পোষ্ট আছে আপোনালোকে হিসাব কৰি উলালে গোটেইখিনি ৰিজাল্ট ওলাই যাব। এবি ইউবি আছে এসআই এবি ইউবি আছে এপিআৰও আছে তাৰপিছত কমিউনিকেশনৰ এসআই আছে তাৰপিছত সিভিল ডিফেন্স আৰু হোম গাৰ্ডৰ আছে ড্ৰাইভাৰ পৰ্যন্ত কমান্ডো পৰ্যন্ত পোষ্ট আছে। সেই পোষ্টখিনি গোটেই মিলাই ফেলে কোৱা হৈছে আৰু ৰিসেন্টলি বহুখিনি পোষ্টত এপ্লাই চলিলে হয়তো আপোনালোকে কৰা নাই সেই কাৰণে গমেই নাপালে কাৰণ কি আপোনালোকৰ এনসিসি নাছিলে এনসিসিৰ বাবে বহুখিনি পোষ্ট ওলাইছিল 600 ৰো অধিক পোষ্ট ওলাইছিল গতিকে সেইখিনি পোষ্টৰ বাবেও তাতে লোক লগাই এইখিনি পোষ্ট কাউন্ট কৰা হৈছে। কথাটো বুজি পালে এতিয়ালৈকে অফিচিয়ালি কোনো ধৰণৰ পোষ্ট বঢ়া বুলি আহা নাই। বহুতে ক'ব পাৰে যে কমান্ডৰ পোষ্ট বাঢ়িছে কিবা বাঢ়িছে সেইটো অফিচিয়াল নাহালৈকে আপোনালোকে কেতিয়াও কতো কেনেকৈ বিচাৰিব নাযাব যিমান আছে সেইটো বুলি ভাবি লওক। আপোনাক এটা পোষ্ট লাগে সেই পোষ্টটোৱে আপোনাৰ গতিকে আপুনি এটা পোষ্টৰ বাবে 100% দিয়ক নিশ্চয় পাব। এতিয়া এইবোৰ বাদ দিছো। এতিয়া যিখিনি লৰা ছোৱালী ভিডিওটো চাই আছে কমেন্টত যেটো মানে কমেন্ট পিন কৰা আছে সেই কমেন্টটো কালিৰ পৰা বহুত বেছি ভাইৰেল হৈ আছে নিশ্চয় গম পাইছে। যিমানবোৰ আপোনালোকে এসএসসি জিডিৰ ক্যান্ডিডেট আছে পাস ফেল যিমান আছে ইন ফিউচাৰৰ কাৰণেও যদি আপোনালোকে এই কামটো কৰে তেনেহলে বহুত লৰা ছোৱালীয়ে আমাৰ অসমৰ পৰা চাকৰি পাব। তেতিয়া অসম পুলিচত এনো কম্পিটিশন কমি যাব। এসএসসি জিডিত লৰা ছোৱালী চাকৰি পোৱা মানে আমাৰ ভাল কাৰণ অসমৰ লৰা ছোৱালী চাকৰি পাব। অসমৰ লৰা ছোৱালীৰ বাবে এইটো কাম কৰক যে সেই কমেন্টটো সকলো হিন্দী ভিডিও হওক যিমান ভিডিও আছে সকলোতে শেয়াৰ কৰক আৰু যদি আপোনালোকে কমেন্টটো পিন কৰিব বিচাৰে বা মানে আপোনালোকে যদি কপি কৰিব বিচাৰে তেতিয়াহলে টেলিগ্ৰামত ডাইৰেক্ট দিয়া আছে গৈ আপোনালোকে তাৰ পৰা কপি কৰি ল'ব পাৰে লিংকটো ডেসক্ৰিপচনত দিয়া আছে আৰু সেই কমেন্টটো আপোনালোকে সকলো ভিডিওতে শেয়াৰ কৰি দিয়ক জানো অসমৰ লৰা ছোৱালীয়ে জীৱনটোত এবাৰ চান্স পায় আৰু সেইটো হেৰাব নালাগে। বাহিৰৰ লৰাই আহি অসমৰ লৰা ছোৱালী জীৱনটো ধ্বংস কৰি থৈ নাযায় পোষ্টটো খাই থৈ নাযায়। সকলো লৰা ছোৱালী একগোট হৈ এই কামটো কৰিলে নিশ্চয় লাভ হ'ব। যোৱাকালিৰ পৰা বহুত বেছিয়ে কমেন্টটো কাম কৰিছে গতিকে আপোনালোকে সকলো লৰা ছোৱালী সতৰ্ক হৈ অসমৰ লৰা ছোৱালীৰ লগত লগ লাগি কাম কৰিলে নিশ্চয় এইখিনি সফল হ'ব বুলি মই আশা কৰো। ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাহৰিব আৰু এই কামটো সকলোৱে কৰক। সকলোৱে আপোনালোকে কমেন্টটো শেয়াৰ কৰক ভিডিওটো শেয়াৰ কৰে তেতিয়া ভিউজ আহিব। ভিউজটো বাদ দিয়ক আপুনি কমেন্টটো শেয়াৰ কৰক জানো কমেন্টটো সকলো লৰা ছোৱালীয়ে পায়। মোৰ তাত একো নালাগে আপোনালোকে জাস্ট কমেন্টটো সকলোৱে পায় সেইটো হিচাপত কমেন্টটো শেয়াৰ কৰক। ভিডিওটো সকলোৱে শেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।